যদি নলবাৰীৰ বিধায়কগৰাকী সভাপতি নহ'লহেঁতেন তেনেহ'লে কথাটো ভাবিলোহেঁতেন যে ভুল কৰিছে বা অলপ ভুল বুজাবুজি হ'ল। কিন্তু মন্ত্ৰী এগৰাকী সভাপতি হৈ আমাৰ ওপৰত এনেকুৱা কালি সিদ্ধান্ত ল'লে এই কথাটোত হাঁহি উঠিছে। কাৰণ মূৰ্খতাৰো এটা সীমা থাকে। তেওঁ মোক নপঢ়া বুলি কোৱা মানুহজনে আজি পঢ়া শুনা কৰা মানুহজনে বহিষ্কাৰ এনে কৰিব পাৰে নেকি? সেইটো প্ৰথম কথা। বহিষ্কাৰ কৰাৰ আগত প্ৰক্ৰিয়া থাকে, তেওঁ সেইবিলাক কৰা নাই, সেইটো প্ৰথম কথা। কিন্তু আচল কথাটো হ'ল তেওঁ যেতিয়া সভাপতি হ'ল, নিৰ্বাচন অনুষ্ঠিত কৰিছিল, সেই নিৰ্বাচনত মই সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে নমিনেশ্যন দিছিলোঁ। কিন্তু তেওঁ তেতিয়া প্ৰশাসনৰ সহায় লৈ মোৰ নমিনেশ্যন সভাপতিৰ পৰা আনি ছেক্ৰেটাৰীত দিলে। এইটো প্ৰথমতে এটা অবৈধভাৱে তেওঁ সভাপতি হৈ মানে এটা ভুল কৰিছে, সেইটো নলবাৰীৰ ৰাইজে জানিছে। কিয়নো তেওঁৰ মনৰ ইচ্ছাটো হ'ল যে মই অশোক শৰ্মাই হৰি মন্দিৰৰ সভাপতি MLA থাকোঁতে হৈছে, গতিকে ময়ো হ'ব লাগে। মই হৈছিলোঁ সেই পবিত্ৰ অনুষ্ঠানটোৰ এগৰাকী আজীৱন সভ্য। গতিকে আজীৱন সভ্য হৈ 20 বছৰৰ অধিক কাল মই তাৰ নিৰ্বাচিত এগৰাকী সেৱক হিচাপে তাৰ সেৱা আগবঢ়াই আছিলোঁ। মই বিধায়ক হোৱাৰ কাৰণে সভাপতি হোৱা নাছিলোঁ, মই নিৰ্বাচিত এগৰাকী সেই সময়তো তাৰ মই নিৰ্বাচিত যি 27জনীয়া কমিটি আছিল তাৰ ভিতৰত এজন আছিলোঁ আৰু বিধায়ক হোৱা হিচাপে তাৰ সভাপতি মই হৈছিলোঁ, সেইটো কথা হয়। কিন্তু মই বিধায়ক হৈ সভাপতি হোৱা আৰু তেওঁ বিধায়ক হোৱা আৰু সভাপতি হোৱাৰ কথাটো একে নাছিল, কিয়নো তেওঁ আজীৱন সভ্যই হোৱা নাছিল। কিন্তু তেওঁ যেতিয়া সভাপতি হ'ল, চৰকাৰৰ জৰিয়তে অবৈধভাৱে হস্তক্ষেপ কৰি এটা ধৰ্মীয় অনুষ্ঠানত হস্তক্ষেপ কৰি তেওঁ আমাৰ কমিটিখন চৰকাৰৰ তত্বাৱধানত লৈ গ'ল, আমাক অৱজ্ঞা কৰি। আৰু নি তাত তেওঁ এই কথা বাৰ্তাবিলাক ক'লে। আমাৰ সেই অনুষ্ঠানটোৰ সভাপতি সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ নগেন ডেকা ডাঙৰীয়াই হিচাপ নিকাচৰ তেওঁলোকে এটা নটিচ দিছিল আৰু সেই নটিচৰ ডেটৰ ভিতৰত হিচাপো দাখিল কৰিছিল, CAৰ দ্বাৰা পৰীক্ষিত হিচাপ। গতিকে এইবিলাক তেওঁলোকে সেই সময়তে চব চোৱা চিতা কৰিলে। মোৰ সভাপতিৰ মনোনয়ন পত্ৰ তেওঁলোকে সম্পাদকৰ তালিকালৈ আনিলে, এইবিলাক অবৈধভাৱে সকলো কৰিলে। কিন্তু যোৱাকালিহে তেওঁ CAৰ হিচাপৰ ওপৰত সেইগৰাকী কোন মানুহ আছে যে বিত্তীয় কেলেংকাৰী হোৱা বুলি কৈ আমাক বহিষ্কাৰ কৰিছে? আচলতে এই কথাটো নহয়। হৰি মন্দিৰৰ পবিত্ৰতা ৰক্ষাৰ কাৰণে তেওঁ এইটো কৰা নাই, যে তেওঁৰ বিষয়ে যি গৰু চোৰৰ অভিযোগ উঠিছে তাৰ পতক তোলাৰ কাৰণেহে মোৰ ওপৰত, নগেন ডেকাৰ ওপৰত বা মোৰ লগত যিকেইজন আছে সেইকেইজনৰ ওপৰত এই এটা তেওঁ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। নিশ্চিতভাৱে এইটো সৰ্বসাধাৰণ ৰাইজে বুজি পাইছে। কাৰণ নিৰ্বাচন যেতিয়া আহিছে, তেওঁৰ বিৰুদ্ধে জনমত যিহেতু সৃষ্টি হৈছে, তেওঁৰ প্ৰতিদ্বন্দ্বী মানে গুচোৱাৰ কাৰণে এইবিলাক এটা ষড়যন্ত্ৰ। যোৱাবাৰ নগেন ডেকা ডাঙৰীয়া, আমাৰ হৰি মন্দিৰ সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক নগেন ডেকা ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁৰ বিৰুদ্ধে। এইগৰাকী বৰ্তমানৰ বিধায়ক তথা এই বদমাছ মন্ত্ৰীগৰাকীয়ে নগেন ডেকা ডাঙৰীয়াক দুবাৰ মাতি নি তেওঁ মিছা কথাৰে প্ৰলোভিত কৰি তেওঁক মানে কেছটো উঠাই লৈছে আৰু উঠাই লৈ এতিয়া তেওঁৰ ওপৰতে শাস্তিমূলক ব্যৱস্থা। আমাৰ ওপৰত কি কথাটো আছে? আমি সংবিধান মানা মানুহ, আমি সনাতনী হিন্দু মানুহ, আমি ভগৱানৰ ওপৰতো বিশ্বাস কৰোঁ। সেই বিষ্ণু মন্দিৰত গৈ যি কাৰবাৰ কৰিছে সেই কথাটো নলবাৰীৰ ৰাইজে বুজি পাইছে নহয়। গতিকে ভগৱান বিষ্ণুৱে এনে এৰিব নেকি? তেওঁৰ নাম লৈ যিয়ে শোষণ কৰে, দুৰ্নীতি কৰে, সেই মানুহজনক এনে এৰিব ভগৱানে? নেৰে। এইটো আমাৰ ধৰ্মীয় বিশ্বাস। ইয়াৰ উপৰিও আন এজন সেই মিটিঙত প্ৰহৃত মানে মাৰ খোৱা ব্যক্তি নিবাৰণ কলিতা ডাঙৰীয়াই যিটো কেছ কৰিছে, সেই কেছটোতো এই কথাটো জড়িত হৈ আছে। গতিকে আইনেও ইয়াৰ ব্যৱস্থা এটা ল'ব। নিজে অবৈধভাৱে তাৰ সভাপতিৰ দায়িত্ব লৈ আৰু আমাক অবৈধভাৱে বহিষ্কাৰ কৰিছে, তেওঁ সেইখিনিও নাজানিলে। তাৰপৰা নিশ্চিতভাৱে সেইটো ক'লোৱে। কাৰণ
আমি তেতিয়াই অভিযোগ কৰিছিলোঁ যে মই নমিনেশ্যন সভাপতি দিছিলোঁ, সম্পাদকলৈ কেনেকৈ আহিল। গতিকে এই প্ৰক্ৰিয়াটো পুনৰ বিবেচনা কৰিব লাগে। আমি উপায়ুক্তৰ ওচৰত আবেদন জনাইছিলোঁ, কিন্তু তাৰতো কোনো বিচাৰ নহ'ল। গতিকে সভাপতিৰ নমিনেশ্যন সম্পাদকলৈ কেনেকৈ আহে, এইটো আপোনালোকে কিয় পাহৰিল? বেছি দিনটো হোৱা নাই। গতিকে এই কথাখিনি আপোনালোকৰ মনত থকা উচিত, কাৰণ যিহেতু আপোনালোকে শুদ্ধ বাৰ্তা এটা ৰাইজলৈ লৈ যাব। গতিকে আজিৰ পৰা তেওঁ সভাপতি হোৱাৰ আগমুহূৰ্তত কি হৈছিল সেই কথাটো নিশ্চিতভাৱে আপোনালোকেও জানে। গতিকে সেইকাৰণে আমাৰ ন্যায়ালয়ৰ ওপৰতো বিশ্বাস আছে, গভীৰ বিশ্বাস আছে যে ইয়াৰ এটা সুবিচাৰ হ'ব। হয়তো ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়া সকলোফালে চালি জাৰি চাওঁতে অকণমান দেৰি হ'ব পাৰে, বা প্ৰশাসনৰ যিহেতু এতিয়া তেওঁলোকৰ হাতত আছে, মানুহে কোৱাকৈ কৰে, সেইটোতো আইনী ব্যৱস্থাটো তেওঁলোকে কিছু হেঁচা প্ৰয়োগ কৰে। হয়তো তেওঁলোকে সময়লৈ অপেক্ষা কৰি আছে, কিন্তু আমি এইটো এটা ভাল ফল পাম বুলি নিশ্চিতভাৱে ক'ব পাৰোঁ।